ৰাতিপুৱা যেহেতু আমাৰ মানে গৰম পানীটো লাগে দুইজনৰে সেইকাৰণে ফাৰ্ষ্টতে মই গৰম পানীটো ইয়াতে বহাই দি পিনে তাৰপিছতহে বাকীখিনি কাম ষ্টাৰ্ট কৰি ইয়াতে চাইছে গৰম পানীটো বহাই দিছোঁ। এয়া মই দুটা খেজুৰীৰ লগত অকণমান গৰম কুহুমীয়া গৰম পানী লৈ লৈছোঁ কাৰণ ৰাতিপুৱাই এইখিনি ফাৰ্ষ্টত খাই ল'ম দেন মোৰ বেলেগ কামবিলাক ৰাতিপুৱা কৰি ল'ম তাৰপিছতহে চাহ খাওঁ অকণমান দেৰিকৈ চাহ খাওঁ যিহেতু আমাৰে চবৰ কেয়াৰ ল'ব লাগে চবৰ কেয়াৰ ল'বলৈ হ'লে মোৰ ফাৰ্ষ্টত ষ্ট্ৰং থাকিব লাগিব তেতিয়াহে হাজবেণ্ডৰ বাচ্চাৰ কেয়াৰ ল'ব পাৰি। তাৰপিছতে মোৰ ফাৰ্ষ্ট কামটো হ'ল বিচনাটো ধুনীয়াকৈ পুৱাই যদি বিচনা বা ঘৰ বাৰী মানে এলোমেলো দেখা পাই না ভাল নালাগে মনটো সেইকাৰণে ধুনীয়া কৰি ৰাখিলে ভাল লাগে আৰু মনো ভাল লাগে আৰু চাইও ভাল লাগে আৰু দিনটোৰ কাৰণে এটা পজিটিভ এনাৰ্জি পোৱা যায় যেন লাগে আৰু এই কাপোৰখিনি মই ৰ'দত মেলি দিম সেইকাৰণে বিচনাতে ৰাখিলোঁ ইয়াতে যিহেতু বাবাৰ ব্লেংকেট আৰু কিবা কিবি আছে বাবাৰে কাপোৰ সৰু বাচ্চাৰ কাপোৰ সদায় ৰ'দত মেলি দিব লাগে পুৱাৰ ৰ'দত সেইকাৰণে মই ধুনীয়াকৈ গোটেই কাপোৰখিনি ৰ'দত মেলি দিম সেইকাৰণে বিচনাত ৰাখিছোঁ আৰু বিচনাটো ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিলোঁ আৰু কি জানেনে মই গোটেই বস্তু মানে ব্লেংকেট আৰু ইয়াতে মানে বিচনাত নাৰাখোঁ কাৰণ বিচনাখন ভাল নেদেখি যিহেতু হেডবক্স আছে মই গোটেইখিনি বক্সৰ ভিতৰত সোমাই থওঁ মাত্ৰ এটাহে ওলাই থওঁ কাৰণ কেতিয়াবা বাবাকো টোপনি যায় টোপনি মাৰিলে আকৌ লাগে। তাৰ নেক্সট কামটোৱে হৈছে মোৰ পৰ্দাখিনি গুচাই দিয়া আৰু জাংলা খিৰিকীবিলাক খুলি দিয়া খিৰিকী দৰজাবিলাক খুলি দিয়া আৰু খিৰিকীটো খুলি দিয়াৰ লগে লগে ইয়াৰ এই ভিউটো মোৰ বহুতেই ভাল লাগে মই বহুতেই ভাল পাওঁ এই ভিউখিনি আৰু এটা ঠাণ্ডা ঠাণ্ডা বতাহ আহি থাকে গৰম দিনত এইটো বহুতেই ভাল লাগে কিন্তু ঠাণ্ডা দিনত অকণমান হেৰি হয় মানে ঠাণ্ডা লাগে বাবা এতিয়া তাৰ পাপাৰ লগত ৰ'দত বহি আছে সেইকাৰণে মই ঘৰৰ ভিতৰৰ কামখিনি কৰি ল'বলৈ চেষ্টা কৰিছোঁ মানে বেডৰুমত যিখিনি কাম থাকে আৰু চাইছে ঘৰটো ঝাৰু দিয়া নাই গোটেই বস্তু এলোমেলো আছে তাৰ খেলাৰ বস্তুবিলাক অ'ত পৰিয়ে থাকিব মানে এইটো ৰাতি খেলি পিনে ঘুমাইছে আৰু মোৰো ভাগৰুৱা হৈ যাওঁ সেইকাৰণে আৰু জাপা জাপি কৰা নহয় কেতিয়াবা ৰাতিয়ে এইবিলাক কাম কৰি থওঁ আৰু কেতিয়াবা নিজে ভাগৰুৱা হৈ যাওঁ গমে পাই এইখিনি বস্তু মই ইয়াতে ৰাখিছোঁ কাৰণ মিষ্টাৰ ডিউটিত যোৱাৰ সময়ত ইয়াৰ পৰা উঠাই লৈ যাওঁ এইখিনি মই মানে এক্সট্ৰা ব্লেংকেটখিনি বাবাৰ ইয়াতে জাপি থৈছোঁ আৰু জায়নামাজটো মই ইয়াতে ৰাখিছোঁ এয়া হৈ গ'ল এয়া ধুই দিছিলোঁ কালি আৰু আজি শুকালে 2 দিন লাগিল ৰায়নৰ কাপোৰখিনি শুকাওঁতে এয়া চাইছে মই বাবাক দি দিলোঁ 2টা কণী আৰু ৰায়নে খাই ইমান এনজয় কৰি আছে চাওকচোন চাই যেতিয়া নিজৰ হাতে উঠাই খাই বহুতো ভাল লাগে বহুত ভাল লাগে এইটো বহুত চাহ পানী খাই পিনে যেতিয়া বাহিৰত ওলাইছোঁ চাইছোঁ এই মানুহজন আহিছে খোলা চিনি পাইনে আপোনালোকে খোলা যে খোলা চাপৰি পিঠা বনাই যে মাটিৰ খোলাটো থাকে সেইটো আৰু মই কেইদিনমানৰ পৰাই হাজবেণ্ডক কৈ আছিলোঁ খোলা আনিবলৈ মোৰ এইটো পিঠা বহুত খাব মন গৈছে কিন্তু ঠাণ্ডা দিনত সেই পিঠাটো খাই বহুতেই ভাল পায় আৰু ময়ো বহুত ভাল পাওঁ এই পিঠাটো খাই তো ফ্ৰাইডে সেইকাৰণে ভাবিলোঁ অকণমান সোনকালে বাবাৰ কেইটামান কাপোৰ আছে ধুই দিওঁ নহ'লে আকৌ দেৰি হৈ যাব ইফালে মিষ্টাৰ যাব নামাজ পঢ়িবলৈ নামাজৰ পৰা আহি আকৌ ভাত খাব সেইকাৰণে ভাত পানীও বনাব লাগিব সোনকালে ফ্ৰাইডে দিনা অলপ মোৰ কামৰ জুলুমটো বেছি হৈ যায় কাৰণ চব কিবাকিবি সোনকালে কৰিবই লাগে চব কামখিনি সোনকালে কৰিব লাগে আৰু এইফালে মই গোটেইখিনি কাপোৰ ধুই মেলি ৰ'দত মেলি দিলোঁ তাৰপিছত আহি গ'লোঁ বাবাক কেয়াৰ কৰিবলৈ ইফালে বাবাক গা ধুৱাই দিলোঁ গা ধুৱাই দিয়াৰ পিছত অকণমান মাছাজ কৰি দি আছে আজিকালি এনেকৈ মাছাজ কৰিবও নিদিয়ে অকণমান ডাঙৰ হৈছে মাছাজ কৰিব বিচাৰিলে গুচি যায় আঁতৰি যায় আৰু ইয়াতে মই হিটাৰটো চালু কৰি দিছোঁ কাৰণ গা ধুৱাই দিয়াৰ পিছত বাবাৰ এনে বহুত ঠাণ্ডা লাগে মানে সৰু বাচ্চাটো সোনকালে গাটো গৰম হোৱাৰ কাৰণে মই অকণমান মিঠাতেলো হাতত ভৰিত প্লাছ মূৰত লগাই দিওঁ কাৰণ সৰু বাচ্চাক অকণমান মিঠাতেল ইউজ কৰিব লাগে হাত ভৰিত
ভৰি গৰম থাকিলে ভাবিব যে গোটেই বডিটোৱে গৰম থাকে আৰু আমি ডাঙৰ মানুহবিলাকেও গম পাওঁ নহয়নে আমি যদি মোজা নিপিন্ধো তেতিয়াহ'লে আমাৰ বডিটো বেছি ঠাণ্ডা ঠাণ্ডা লাগি থাকে নহয়নে কিন্তু আমি মোজা পিন্ধিলে এনেকুৱা লাগে যে গোটেই বডিটোৱে পুৰা গৰম হৈ আছে চুৱেটাৰ নিপিন্ধিলেও হৈ যায় হয়নে তাৰপিছত মই অকণমান বডি লোচন দি মাছাজ কৰি আছোঁ যিহেতু মই হেৰি মিঠাতেলটো গোটেই বডিত নিদিওঁ জাষ্ট তলাতহে দিওঁ হাতৰ তলিত প্লাছ ভৰিৰ তলিত এনেকৈহে দিওঁ সেইকাৰণে মই অকণমান বডি লোচন দি মানে হাতটো চেগি চেগি ধুনীয়াকৈ মাছাজ কৰি দি আছোঁ কৰিব নিদিয়ে আজিকালি বহুত হেৰি কৰে জানেনে মানে গুচি যাব বিচাৰে জাষ্ট যিহেতু ফ্ৰাইডে আৰু মিষ্টাৰ নামাজ পঢ়িব যাব সেইকাৰণে মই ধুনীয়াকৈ তাৰ কাপোৰখিনি ইয়াতে ৰেডি কৰি ৰাখিছোঁ এখেত গৈছে গা ধুবলৈ আহি পিনে যিহেতু নামাজ পঢ়িব যাব এইফালে আজানো দেৰি হৈ গৈছে যিহেতু ডিউটি গৈছিলে ডিউটিৰ পৰা আহোঁতে সোনকালে আহিছিল যদিও আকৌ নিউজ এটা এৰিব লগা হ'ল এডিটিং কৰিব লগা হ'ল সেইকাৰণে দেৰি হৈ গ'ল আজান হৈ গ'ল আৰু মিষ্টাৰ ইফালে গৈছে গা ধুবলৈ জল্দিকৈ গা ধুই পিনে গুচি যাব সেইকাৰণে মই আগতে ৰেডি কৰি ৰাখিলোঁ যাতে বিচাৰি থাকিব নালাগে চ' আৰু এইফালে বাবা ধুনীয়াকৈ টোপনি মাৰি আছে দেখা পাইছে এইফালে বাবা ধুনীয়াকৈ টোপনি মাৰি আছে মই তাক গা পা ধুৱাই ধুনীয়াকৈ আসসালামু আলাইকুম জোৰকৈ কোৱা ওয়ালাইকুম আসসালাম জলদি যোৱা আজান হৈ গ'ল মিষ্টাৰ গুচি গ'ল মছজিদলৈ নামাজ পঢ়িবলৈ আৰু মই ডাইৰেক্ট আহি গ'লোঁ কিচেনত লাঞ্চ বনাবলৈ ৰাতিপুৱাতে মই মাছ এটা কিনি ৰাখিছিলোঁ যিহেতু ঘৰতে মাছ ওলা আহিছিলে পৰিয়াৰ টাইম যিহেতু সেইকাৰণে মই আহি গ'লোঁ কিচেনত আৰু ইয়াতে ধুনীয়াকৈ মাছখিনি চাফা কৰি লৈ আহিলোঁ দেখা পাইছেনে মাছখিনি ধুই মেলি লাঞ্চত বনাম মাছৰ লগত বন্ধাকবি অকণমান বন্ধাকবি দিছোঁ দুটা আলু আৰু দুটা টমাটো দি ঝোল বনাম আৰু ইফালে মাছটো মই ফাৰ্ষ্টত কিবা কৰি লৈছোঁ মানে বইল কৰি লৈছোঁ যিহেতু মিষ্টাৰে বেছি ভাল নাপায় মানে ফ্ৰাই কৰা মাছ আৰু এইটো মাছ ফ্ৰাই কৰি খালে ভাল নালাগে বইল কৰি খালেহে ভাল লাগে গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আল্লাহ হাফিজ